শেষৰটো প্ৰশ্ন যেহেতু আমি আৰক্ষাৰ ফালৰ পৰা ডায়েটৰ বিষয়ে আপোনালোকক অৱগত কৰিম কিন্তু আপোনাৰ পৰা আমি জানিব বিচাৰিম এক্সাৰচাইজ আৰু গেমিং এই দুটাৰ পৰা ব্ৰেইনটো কেনেকৈ ডেভেলপ হোৱাৰ চান্স থাকে ডেফিনেটলি মানে এইটো খুব জৰুৰী কথা এটা হৈছে এক্সাৰচাইজ বা ব্যায়াম আৰু খোৱা খাদ্যৰ কথাটো এটা বেমাৰ হোৱাৰ আগতে যিটো প্ৰিভেণ্টিভ বুলি কোৱা হয় আৰু এটা হৈছে মানে এজ এ পাৰ্ট অফ ট্ৰিটমেণ্ট এজন ৰোগীৰ ষ্ট্ৰোক আদি হ'লে তেওঁ এক্সাৰচাইজ কৰাটো অতি জৰুৰী মানে দৈনিক অন্ততঃ 5 কিলোমিটাৰ সপ্তাহত 5 দিন অন্ততঃ আধা ঘণ্টা খোজ কঢ়াটো এইবিলাক খুবেই জৰুৰী কথা খোৱা খাদ্যটো মানে কাৰ্বহাইড্ৰেটছ নিয়ন্ত্ৰণ মানে লিপিডছ নিয়ন্ত্ৰণ এইবিলাক খুবেই জৰুৰী কথা আৰু এই কথাবিলাক কিন্তু বেমাৰ হোৱাৰ আগতেও প্ৰযোজ্য আমাৰ হৈছে কি আজিকালি খোৱা খাদ্যৰ মানদণ্ড একেবাৰে নিম্নগামী তাত ইমান বেছি ৰাসায়নিক পদাৰ্থ থাকে সেইকাৰণে আমি খাওঁতে খুব সাৱধান হ'ব লাগে যে কি খাই আছো সেইটো মানে কোনোবা এজন বিশেষজ্ঞ ডায়েটিচিয়ানক সোধাটো একো মানে আচৰিত কথা নাই বহুতে ভাবিব খাওঁতে আৰু কাৰোবাৰ কোনোবা এক্সপাৰ্টক সুধি লৈহে খাব লাগে নে আমি আইতাহঁতৰ দিনৰ পৰা শিকি আছো নহয় এতিয়া সমাজ আৰু এতিয়া খাদ্য সলনি হ'ল আগতে কোনো বৰ বিষ নাছিল খোৱাত এতিয়া আছে আৰু আগতে কোনো বস্তু এনালাইচিছ কৰা কেলৰি ভেলু কোনটোত কিমান প্ৰটিন কিমান চুগাৰ আছে সেইটো আমি নাজানো এতিয়া কোৱা হয় যে চুগাৰ ইজ দ্য নিউ নিকোটিন মানে চিগাৰেটৰ নিচিনাই মানে ডেঞ্জাৰ চুগাৰ এই কথাবিলাক মানে বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰি মই ভাবো শুনি মানে শিকি লৈ পেলাই খোৱাটো খুবেই প্ৰয়োজন আৰু এই যে মগজুৰ শাৰ্পনেছটো বঢ়াবলৈ কিছুমান গেম খেলা যোগাসন কৰা বা মেডিটেশ্যন কৰা আমাৰ গুৰুজনাই দি থৈ যোৱা মাটি আখৰা এই মাটি আখৰাটো অতি জৰুৰী মানে তাৰ বৈজ্ঞানিক বিশ্লেষণ এতিয়ালৈকে হোৱা নাই সেইটো যদি আমি আমাৰ জীৱনশৈলীত সোমোৱাই ল'ব পাৰো কিছুমান সাধাৰণ কথা এই পতাক বুলি যিটো কওঁ আমি সেইবিলাকে হাতৰ আমি অনবৰত কীবৰ্ড ইউজ কৰি থাকো আমি সেই সাধাৰণ যিবিলাক মাটি আখৰা কৰো সেইখিনি কৰিব পাৰিলে আমি উৰা ধৰাটো যদি আমি কৰি থাকো তেতিয়াহ'লে নি জইণ্টৰ আৰ্থ্ৰাইটিছ নহয় এনেকুৱা ধৰণকে আমি এইবিলাকৰ এটা বৈজ্ঞানিক বিশ্লেষণ হৈ পেলাই এইখিনিও যদি আমাৰ জীৱনশৈলীত সোমোৱাই ল'ব পাৰো দবা খেলা আজিকালি আমি টিভি চাই পেলাই বা ইলেক্ট্ৰনিক গেম খেলি খেলি এই যিবিলাক ক্ৰিয়েটিভ গেম য'ত মানুহৰ মগজুৰ মানে ব্যৱহাৰটো প্ৰয়োজন বা শাৰীৰিক এক্সাৰচাইজৰ প্ৰয়োজন নহয় সেইখিনি খুবেই মানে কমি গৈছে সেইটো মই ভাবো বঢ়াব লাগে যাতে ৰোগৰ পৰা মুক্ত হৈ থাকো এই যে আপোনালোকে শ্লিপ ডিছ চিয়াটিকা এইবিলাক শুনি থাকে ইয়াৰ মূল কাৰণ হৈছে আগতে আমি স্কুলৰ পৰা সেই বেগটো দলিয়াই লৈ পেলাই ফুটবল খেলিব গৈছিলো ক্ৰিকেট খেলিব গৈছিলো যাৰ ফলত আমাৰ পিঠিত থকা ইৰেক্টৰ স্পাইনি মাচলটো এটা সবল হৈ আছিল এতিয়া ল'ৰা ছোৱালীয়ে এটা চোফাত বহি অনবৰত গেম খেলি থাকে কাৰণে সেই মাচলটো ডেভেলপ নহয় দুৰ্বল হয় কাৰণে গোটেই জোৰটো ৰাজহাড়ডালৰ ওপৰত পৰে ৰাজহাড়ৰ পৰাৰ কাৰণে অৱক্ষয়টো সোনকালে হৈ পেলাই কম বয়সতে আজিকালি শ্লিপ ডিস্কৰ প্ৰব্লেম হৈছে এই আউটডোৰ এক্টিভিটিজ বিলাক নোহোৱাৰ কাৰণে আজিকালিৰ জেনেৰেশ্যন বিলাকৰ য়াং জেনেৰেশ্যন যিখিনি তাহাঁতৰ ডিপ্ৰেশ্যন বহুত সোনকালে হয় এইটো বিষয়ত মই অকণমান জানিব বিচাৰিম নিশ্চয় আচলতে খেলিলে অকল শাৰীৰিক বিকাশ হয় সেইটো নহয় দৌৰা দৌৰি কৰিলে অকল মানে ফেট খিনি ইউটিলাইজ হ'ব মাচল খিনি মানে ডেভেলপ হ'ব সেইটো নহয় ফেট বাৰ্ণ এণ্ড মাচল ডেভেলপমেণ্টেই নহয় এই যে সমনীয়া ফিলিং এটা এজন সমাজত থকাৰ এই যে অসামাজিক হৈ গৈছে মানুহবিলাক অকলে অকলে থাকি ভাল পায় এই বস্তুটো হৈছে কি খেলা ধূলাৰ লগ নাই কাৰণ এটা হৈছে পৰিয়ালবিলাক আজিকালি নিউক্লিয়াৰ ফেমিলি আগতে গোটেইবিলাক একেলগে থাকে এটা পৰিয়াল একেলগে আছিল এতিয়া নাই এতিয়া সকলোৱে নিজৰ নিজৰ ঘৰ বনায় আৰু ল'ৰা ছোৱালী কমি গ'ল এটা বা দুটা সেইকাৰণে সামাজিক যিটো সম্বন্ধটো একেবাৰে নাইকিয়া খেলা ধূলা কৰিলে আমি বন্ধু গোটাওঁ আমি তাত মানে খং উকুণ ভাল পোৱা কাৰোবাক ভাল লগা এইবিলাক সকলো হৈছিল এতিয়া সেইবিলাক নাইকিয়া হৈ গৈছে সেইটো খুবেই জৰুৰী মানসিক দিশটো শাৰীৰিক দিশটো দুইটাই জৰুৰী এই মানসিক দিশটো নোহোৱাৰ কাৰণে কি হয় যেতিয়া কিবা এটা কামবিলাক বিচৰাৰ ধৰণে নহয় বা আমি যেনেকে বিচাৰিছো জীৱনটো আগবঢ়াবলৈ তেনেকে নহয় তেতিয়াই আমি হতাশগ্ৰস্তত ভোগো ডিপ্ৰেশ্যন হয় আৰু ডিপ্ৰেশ্যনটোৰ কাৰণে আমি আমাৰ লগত এই কথাবিলাক আলোচনা কৰিব খোজো কাৰোবাক শ্বেয়াৰ কৰিব খোজো আৰু শ্বেয়াৰ কৰিবলৈ কোনো নাই কাৰণ আমাৰ বন্ধু বান্ধৱ তেনেকে আমি সৃষ্টি নকৰিলো যিখিনি আছে ফেচবুক ফ্ৰেণ্ডটোতো আৰু ফ্ৰেণ্ড নহয় এই আচল বন্ধু নাইকিয়া কাৰণে এই যেতিয়া হতাশগ্ৰস্ততাটো কাৰোবাৰ লগত আলোচনা কৰিব নোৱাৰি কাৰোবাৰ পৰা অলপ এষাৰ সহানুভূতি বা মৰমৰ মাত আমি নাপাওঁ তেতিয়াই হতাশগ্ৰস্ততাই এটা এনেকুৱা চৰম সীমা পায়
আৰু চৰম সীমাতে আত্মহনন ছুইচাইড জাতীয় ঘটনাবিলাক। গতিকে দৰ্শকসকল, আপোনালোকে ইমানখিনি হয়তো নজনা কথা আপোনালোকক আমি জনাবলৈ প্ৰয়াস কৰিলো। মোৰ কথা পাতি পাতি আচলতে মোৰে নিজৰ জানিবৰ কাৰণে বহুতখিনি আছে, বহুতখিনি থাকিয়ে গৈছে। হয়তো ইমান কম সময়ত নিউৰো বিষয়ে ইমান মানে পতা আচলতে সম্ভৱো নহয়। কিন্তু আকৌ মই আকৌ এবাৰ সুধিম ছাৰক, চাৰ্জাৰীৰ সময়ত ইম'চনেলি আৰু ফিজিকেলি এইটো চেলেঞ্জ এটা যদি জনাব বিচাৰে দৰ্শকক, হয় কিবা ৰিস্ক যদি তেনেকা আছে। হয়, আমি যেতিয়া চাৰ্জাৰী কৰোঁ, মোৰ বিভিন্ন মানে মোৰ নিজৰ এবাৰ থাইৰয়ডৰ প্ৰব্লেম হৈছিল। থাইৰয়ডৰ প্ৰব্লেম হ'লে হাত কঁপে। সেইখিনি সময়ত কেনেকৈ মই চাৰ্জাৰীটো বন্ধ কৰি দিবলগীয়া হৈছিল এমাহ দুমাহৰ কাৰণে। তেতিয়া মানসিক অশান্তিত ভুগিছিলোঁ। নিজৰ স্পণ্ডিলাইটিছতে এমাহৰ কাৰণে মই বন্ধ কৰিছিলোঁ, তেতিয়া মানসিক অশান্তিত ভুগিছিলোঁ। সেইটো হৈছে ইম'চনেল। এতিয়া হয় কি, এতিয়া বুলি নহয়, মই সেইটো দিল্লীত শিকিছিলোঁ। আজি 28 বছৰে এইটো প্ৰতিষ্ঠানত মই চাকৰি কৰি আছোঁ আৰু অপাৰেশ্যন কৰিয়ে আছোঁ এতিয়াও, আৰু আগলৈও কৰি থাকিম। এই যে খুব বেছি ষ্ট্ৰেছ হয় নহয়, মানসিক ষ্ট্ৰেছ হয় অপাৰেশ্যন কৰি থাকোঁতে, মোৰ অতীত সদায় গান বাজি থাকে। মানে গানটো বজাই থাকিলে কি আৰু কথা কৈ থাকোঁ মই বিভিন্ন, কেতিয়াবা একেবাৰে মানে সম্পৰ্ক নহয়। মই অপাৰেশ্যন কৰি আছোঁ ব্ৰেইন টিউমাৰ, কিন্তু মই মানুহখিনিক শংকৰদেৱ মাধৱদেৱৰ বিষয়ে কিবা এটা বা সত্ৰীয়া সংস্কৃতিৰ বিষয়ে কিবা বুজাই আছোঁ বা ৰাজনীতিৰ বিষয়ে কিবা বুজাই আছোঁ। আচলতে সেইটোৱে মোক কনচেনট্ৰেট কৰিবলৈ সহায় কৰে। মুখেৰে কৈ আছোঁ কিন্তু ব্ৰেইনটো লগাই আছোঁ মই অপাৰেশ্যনত। আৰু গানটো শুনি থাকিলে কি হয়, এই যিটো খুব বেছি টেনশ্যন হৈ যায় সেইটো নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। ভুল কৰাৰ অৱকাশটো একেবাৰে নাইকিয়া। ধন্যবাদ। থেংক ইউ ছ' মাছ ফৰ বিং হিয়াৰ টুডে। আৰু আপোনালোককো আমি প্ৰয়াস কৰিছোঁ নিউৰোৰ বিষয়ে বহুতখিনি জনাবৰ কাৰণে। আজি আপোনাক শেষৰবাৰ সুধিছোঁ, কেনেকুৱা লাগিল আমাৰ অনুষ্ঠানত উপস্থিত থাকি? খুবেই ভাল লাগিল। মই এই যিটো প্ৰয়াস আৰম্ভ হৈছে এইটোৰ প্ৰতি শুভেচ্ছা জনাইছোঁ। এইটো যাতে বহুত দীঘলীয়া হয়, ইয়াৰ যাতে ভিউৱাৰ্ছ বহুত বাঢ়ে, আৰু যিসকলে চাইছে অকল চায়ে নথব, এইটো লাইক কৰি ছাবস্ক্ৰাইবো কৰিব। কাৰণ মই ভাবোঁ মোৰটো কিমান ভাল হৈছে ক'ব নকৰোঁ, ইয়াৰ পৰৱৰ্তী সময়ত বহুত ভাল ভাল চিকিৎসক আহিব আৰু এই বিষয়ে আপোনালোকে জানিবলগীয়া কথা বহুখিনি জনাব। আৰোগ্য হেল্থ ইনিচিয়েটিভ অনুষ্ঠানটিৰ পৰা মই বন্দিতাই বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ মাজত নতুন চিকিৎসক লৈ আকৌ এবাৰ আহিম। ধন্যবাদ।